উত্তৰ চতিয়া যুৱ সমাজৰ উদ্যোগত বিহু কৰ্মশালাৰ সফল সামৰণি। হেঁপাহৰ ৰঙালী বিহু এতিয়া পদূলিমুখত। ৰঙালী বিহুক আদৰিবৰ বাবে কেউদিশে এতিয়া ব্যাপক প্ৰস্তুতি। বিহু সুন্দৰকৈ উপস্থাপন কৰিবৰ বাবেও ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলি আছে বিহু কৰ্মশালা। এইবেলি উত্তৰ চতিয়া যুৱ সমাজৰ উদ্যোগত বৰপাম গাঁৱৰ নামঘৰ প্ৰাংগণত আয়োজিত 10 দিনীয়া কাৰ্যসূচীৰে সামৰণি পৰিল বিহু কৰ্মশালা। বিহু লয়লাস ভংগী, নৃত্য শৈলী আৰু ঢোল বাদনৰ নিখুঁত উপস্থাপনেৰে বিহু উদযাপনৰ প্ৰয়াস উদ্যোক্তাৰ। সেই উদ্দেশ্য উত্তৰ চতিয়া অঞ্চলৰ 124 গৰাকী নাচনী আৰু 25 গৰাকী ঢুলীয়াই অংশগ্ৰহণ কৰে বিহু কৰ্মশালাত। সামৰণি অনুষ্ঠানৰ আৰম্ভণিতে বিশিষ্ট কণ্ঠশিল্পী আশা ভোসলেৰ বিয়োগত 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়। তাৰ পাছতে কৰ্মশালাত অংশগ্ৰহণ কৰা নাচনী আৰু ঢোল বাদকৰ ঢোলে গীতে নৃত্যই সমগ্ৰ পৰিৱেশ মুখৰিত কৰি তোলে। অংশগ্ৰহণ কৰা নাচনী আৰু ঢুলীয়াৰ বিহু নৃত্য গীতৰ উপস্থাপনৰ শৈলী দেখি অভিভূত উপস্থিত ৰাইজ। 10 দিনীয়া কাৰ্যসূচীৰে পৰ্যাপ্ত শিক্ষা প্ৰদান কৰা মুখ্য প্ৰশিক্ষক সুনন্দা ভূঞা, অভিজিত ৰাজখোৱা, সহ প্ৰশিক্ষক ভায়লিন বৰা, দীপশিখা হাজৰিকা, দেৱাশিষ বৰা, দেৱাং সন্দিকৈ আৰু ৰাহুল ৰঞ্জন বৰালৈ কৃতজ্ঞতা জ্ঞাপন উদ্যোক্তা তথা ৰাইজৰ। বিহু কৰ্মশালাৰ সামৰণি অনুষ্ঠানত বিশিষ্ট নাট্যকাৰ কোৰিঅগ্ৰাফাৰ ৰাজমণি ভূঞাৰ সভাপতিত্বত হোৱা সভাত প্ৰশিক্ষকসকলক সম্বৰ্ধনা জনোৱা হয়। সভাত অংশগ্ৰহণ কৰা নাচনী আৰু ঢুলীয়া সকলোকো প্ৰদান কৰা হয় বিশেষ প্ৰমাণপত্ৰ। এই বিশেষ কৰ্মশালাৰ সভাত অৱসৰপ্ৰাপ্ত শিক্ষক অৰুণ বৰদলৈ, বিহুৱা টংকেশ্বৰ ভূঞাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি নাচনী তথা ঢুলীয়াসকলক উৎসাহিত কৰে। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ শৰ্মাৰ ৰিপৰ্ট, JNKD নিউজ। চাওঁতে বিহু আহি পালেহিয়ে। অসমৰ বিভিন্ন প্ৰান্তত তেনেকুৱা বিহু কৰ্মশালা হোৱা দেখা গৈছে। সমান্তৰালকৈ আজিও উত্তৰ চতিয়া যুৱ সমাজৰ উদ্যোগত বিহু কৰ্মশালা আয়োজন কৰা হৈছে। আজি অন্তিম দিন, কি ক'ব এই মুহূৰ্তত? হয়, নমস্কাৰ। উত্তৰ চতিয়া যুৱ সমাজৰ উদ্যোগত পোনপ্ৰথমবাৰৰ বাবে বৃহত্তৰ উত্তৰ চতিয়া অঞ্চলত সাপেটি গাঁৱৰ এই ৰংগমঞ্চত 10 দিনীয়া কাৰ্যসূচীৰে বিহু কৰ্মশালা অনুষ্ঠিত হ'ল। এই বিহু কৰ্মশালাত এই অঞ্চলটোৰ প্ৰায় 20খন গাঁৱৰ 124 গৰাকী কণ শিশু আৰু কিশোৰীয়ে অংশগ্ৰহণ কৰিছে। আজি আমি দেখা পালোঁ ইয়াত সুন্দৰ প্ৰদৰ্শন কৰিছে। আমাৰ যিসকল প্ৰশিক্ষকসকলে সুন্দৰভাৱে ইয়াত ঢোল বাদন আৰু নাচনীসকলে নৃত্য গীতৰ ভংগীমা আৰু লয়লাস গোটেইখিনি সুন্দৰকৈ শিকাইছে। আজি আমি দেখা পালোঁ যে ইয়াত নাচনীসকলে সুন্দৰভাৱে বিহু প্ৰদৰ্শন কৰিছে, নৃত্য গীত কৰিছে আৰু লগতে আমাৰ ঢোল বাদকসকলেও সুন্দৰ কণ শিশু যদিও তেওঁলোকে সোনকালে আয়ত্ব কৰি ঢোলৰ চেওবিলাক তেওঁলোকে সুন্দৰকৈ প্ৰদৰ্শন কৰিছে। আমি এইখিনিতে তেওঁলোকলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু আমাৰ যি অসমীয়া জাতিৰ যি বিহু, এই বিহু আমাৰ জাতিৰ এটা দাপোন স্বৰূপ। আৰু বিহুৰ যি ঐতিহ্য আৰু পৰম্পৰা, এই ঐতিহ্য আৰু পৰম্পৰা আমাৰ উত্তৰ চতিয়াবাসী ৰাইজে ধৰি ৰখাৰ যি প্ৰয়াস কৰিছে, বিশেষকৈ আমাৰ যুৱকসকলে এই কৰ্মশালা অনুষ্ঠিত কৰি আমাৰ ঐতিহ্য বিহুৰ যি সম্যক জ্ঞান বা বিহুৰ বিষয়ে যিখিনি জ্ঞান আমাৰ কণ বিহুসকলক দিব বিচাৰিছে আৰু দিয়াৰ চেষ্টা কৰিছে, সেইকাৰণে তেওঁলোকলৈ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই কৰ্মশালা উত্তৰ চতিয়া যুৱ সমাজৰ উদ্যোগত 10 দিনীয়া কৰ্মশালাভাগ আজি সুচাৰুৰূপে সমাপ্ত হ'ল। মই প্ৰশিক্ষিকা হিচাপে আছিলোঁ। যিখিনি পাৰোঁ মই তেওঁলোকক শিকাবলৈ যত্ন কৰিলোঁ আৰু ভৱিষ্যতৰ দিনতো যাতে এনেকৈয়ে এই উঠি অহা প্ৰজন্মটোৱে বিহুক এনেদৰেই জীয়াই ৰাখিবলৈ সক্ষম হয়, তাকে কামনা কৰিছোঁ। অসমৰ সমাজ জীৱনৰ দাপোন স্বৰূপ বহাগ বিহু ওচৰ পালেহিয়ে। আজি আপোনালোকে বিহু কৰ্মশালা আয়োজন কৰিলে, আজি অন্তিম দিন। আয়োজক হিচাপে আপোনাৰ কি অনুভৱ, কি ক'ব? আমি সেই আজি অনুষ্ঠানত সাফল্যমণ্ডিত কৰাৰ বাবে আমাৰ অঞ্চলৰ প্ৰায় 40 গৰাকী শিক্ষাৰ্থী আহি আমাৰ লগত উপস্থিত হ'বহি আৰু লগতে আপোনালোকৰ আজি আমাৰ সামৰণি অনুষ্ঠানৰ লগত উপস্থিত হোৱাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাগত দিনতো বিহুৰ লগত উত্তৰ অঞ্চলৰ শিশু আমি জড়িত কৰি ৰখাৰ বাবে